नमस्कार। ओम पिता स्वर्ग पिता धर्म पिता हि परमं तप पितरी तृप्ति नकन्ने प्रियन्ते सर्वदेवता जे साक्षात देवलोके अथ महितदेव समस्त धूपान्न निवेदन अभिरम्यतम। এতিয়া বৰ্তমান সময় প্ৰেতপক্ষৰ সময় বা অপৰিপক্ষীয় সময় বা কইনাঘতৰ সময়। এই সময়ছোৱাত আমাৰ পূৰ্বসকল যিসকল এই পৃথিৱীৰ পৰা মৃত্যু হৈ স্বৰ্গগামী হৈছে বুলি আমি ধাৰণা কৰোঁ, তেওঁলোকে এই সময়ছোৱাত এই পৃথিৱীলৈকে অৱতৰণ কৰে। তেওঁলোকৰ পৰিয়ালৰ পৰা জল তৰ্পণ পিণ্ডদান পাম বুলি আশা কৰি। আৰু এই সময়ছোৱাত যদি পিতৃপুৰুষসকলক পিণ্ডদান কৰা হয়, জল তৰ্পণ কৰা হয়, শ্ৰাদ্ধাদি কৰ্ম কৰা হয়, তেতিয়াহ'লে সেই পিতৃপুৰুষসকলে পৰম তৃপ্তি লাভ কৰে আৰু সেই পৰিয়ালক প্ৰচুৰ আশীৰ্বাদ প্ৰদান কৰে। এবাৰ দেৱতাৰ ৰাজসভাত অৰ্থাৎ ইন্দ্ৰ দেৱতাৰ স্বৰ্গৰ সেই ৰাজসভাত দেৱগুৰু বৃহস্পতিয়ে ইন্দ্ৰৰ কোনোবা এটা কথাত অপদস্থ ফিল কৰি বা অপদস্থ অনুভৱ কৰি সেই সভাস্থলী ত্যাগ কৰিছিল। সেই সভাস্থলী ত্যাগ কৰাৰ পিছতেই ইন্দ্ৰ দেৱতাৰ সিংহাসনৰ ওপৰত থকা ছত্ৰটো হাউলি পৰিছিল। আৰু যেতিয়া ছত্ৰটো হাউলি পৰিলে তেতিয়া ইন্দ্ৰ দেৱতাই তেওঁৰ পাৰিষদ দেৱ দেৱতাসকলক বা সৈন্য সামন্তসকলক সেই ছাত্ৰটো দাঙি ধৰিবলৈ বা আগৰ জেগালৈকে আনি দিবলৈ নিৰ্দেশ প্ৰদান কৰিলে। কিন্তু বিভিন্নজন দেৱ দেৱতা তথা সৈন্য সামন্তই দেৱতাৰ সৈন্য সামন্তসকলে ইন্দ্ৰ ৰজাৰ সৈন্য সামন্তসকলে সেই ছত্ৰটো দাঙি ধৰিব নোৱাৰিলে। উপায়ন্তৰ হৈ ইয়াৰ উপায় বিচাৰিলে আৰু উপায় বিচাৰি দেৱতাসকলৰ ভিতৰত সৰ্বোত্তম বিষ্ণু দেৱতাৰ ওচৰলৈ গ'ল। বিষ্ণু দেৱতাৰ ওচৰলৈ যাওঁতে বিষ্ণু দেৱতাই এইখিনি কথা জনাৰ আগতেই অন্য দেৱ দেৱতাসকলে ক'লে যে ভগৱান এই ইন্দ্ৰ দেৱতাৰ ৰাজসভাত দেৱগুৰু বৃহস্পতিয়ে প্ৰৱেশ কৰিছিলে আৰু ৰজা ইন্দ্ৰৰ কোনোবা কথাত দেৱগুৰুৱে হয়তো অপমান অনুভৱ কৰি তেওঁ সভাস্থলী ত্যাগ কৰিছিল। তেতিয়া কৰাৰ পিছতেই এই ছত্ৰটো হাউলি পৰিছিল। তেতিয়া বিষ্ণু ভগৱানে নিৰ্দেশ কৰিলে ইন্দ্ৰক যে তুমি অৰ্জমাদি লোকৰ দেৱতাসকলক মাতি আনিয়ে এইখিনি কাম কৰি ল'ব লাগিব, কাৰণ তোমাক অন্য দেৱতাই এই ক্ষেত্ৰত সহায় কৰিব নোৱাৰিব। তেতিয়া ইন্দ্ৰই সুধিলে অৰ্জমাদি লোকৰ দেৱতা কোন? তেতিয়া ভগৱান বিষ্ণুৱে কৈছিলে যিসকল পৃথিৱীৰ পৰা মৃত হোৱাৰ পিছত পৃথিৱীৰ সেই মনুষ্যসকল যিসকলে পৃথিৱীৰ পৰা মৃত্যু হৈ অৰ্জমাদি লোকত বসস্থান কৰি আছে, তেওঁলোক পৃথিৱীৰ পূৰ্বপুৰুষ হয় আৰু সেই পূৰ্বপুৰুষসকলকে তুমি মাতি আনি তোমাৰ এই কামখিনি কৰিব লাগিব। তেতিয়া ইন্দ্ৰই নিজকে অহংকাৰ ফিল কৰিলে আৰু ক'লে মই তেওঁলোকক দ্বাৰা এই কামটো কৰাটো মই বিচৰা নাই, কাৰণ তেওঁলোকক মই দেৱতা বুলি নাভাবোঁ। তেতিয়া ভগৱান বিষ্ণুৱে ক'লে তুমি যি ইচ্ছা তাকে কৰা। উপায়ন্তৰ হ'ল এনেদৰে এদিন দুদিন কৰি 15টা দিন অৰ্থাৎ 14টা দিন অতিক্ৰম হৈ গ'ল। 15 নম্বৰ দিনৰ দিনা ইন্দ্ৰ ভগৱানে ইন্দ্ৰ দেৱতা বা ইন্দ্ৰ ৰজাই নিজে অনুভৱ কৰিলে আৰু উপায় নাই, তেওঁলোকক মাতিবই লাগিব। তেতিয়া ইন্দ্ৰই তেওঁলোকক আমন্ত্ৰণ কৰাই আনিলে সসন্মানে আৰু তেওঁলোক আমন্ত্ৰণ হৈ আৰু ইয়াৰ আগতে এটা এনেকুৱা কথাও আছিলে তেতিয়া বিষ্ণুৰ কথা মৰ্মে বৃহস্পতিৰ ওচৰত আহিলে আচলতে, আৰু বৃহস্পতিয়ে ক'লে যে মই ইয়াৰ ক্ষেত্ৰত মই কোনো অপমান পোৱা নাই, আৰু যদি সেনেকৈ ভাবিছা তেতিয়াহ'লে তুমি অৰ্জমাদি লোকৰ দেৱতাসকলক সহায় লোৱা। যেতিয়া ভগৱান বিষ্ণুৱে ক'লে অৰ্জমাদি লোকৰ দেৱতাসকলক সহায় ল'বলৈ আৰু দেৱগুৰুৱেও ক'লে, তেতিয়া উপায়ন্তৰ হয় এই অৰ্জমাদি লোকৰ আমাৰ পিতৃপুৰুষসকলক আমন্ত্ৰণ কৰিলে। আৰু যেতিয়া অৰ্জমাদি লোকৰ পিতৃপুৰুষসকল গৈ ৰজা ইন্দ্ৰৰ সভাস্থলীত প্ৰৱেশ কৰিলে, তৎমুহূৰ্ততে ইন্দ্ৰ দেৱতাৰ ছত্ৰটো ৰাজসিংহাসনৰ ছত্ৰটো আপোনা আপুনি বা নিজে নিজে আগৰ ঠাইত লৈ ল'লে। আৰু তেতিয়া ইন্দ্ৰ খুব প্ৰসন্নিত হ'ল আৰু তেতিয়াৰে পৰা এই দেৱতাসকলৰ মাজত বা দেৱতাসকলে আমাৰ পূৰ্বজসকলক এটা বিশেষ দিনৰ কাৰণে পৃথিৱীলৈ অহাৰ এটা বাট মোকলাই দিছিলে। আৰু সেই মৰ্মে এই প্ৰেতপক্ষৰ সময়ত আমাৰ পিতৃপুৰুষসকল এই পৃথিৱীলৈকে অৱতৰণ কৰে। আৰু এই সময়ছোৱাত যি শ্ৰাদ্ধ কৰিব 21 ছেপ্টেম্বৰত পৰিছে এইবাৰ মহালয়াৰ শ্ৰাদ্ধ, আৰু মহালয়াৰ শ্ৰাদ্ধৰ দিনাই আমি যদি আমাৰ মৃত লোকসকলৰ উদ্দেশ্যেৰে আমাৰ পূৰ্বপুৰুষসকলৰ উদ্দেশ্যেৰে যদি পিণ্ডদান কৰা হয়,
তেতিয়াহ'লে যি পৰিয়ালত পিতৃদোষ আছে পিতৃদোষৰ পৰা মুক্ত পাব পাৰি আৰু সমস্ত ঘৰুৱা অশান্তিৰ পৰা মুক্তি পাব পাৰোঁ বুলি ধাৰণা কৰিব পাৰি। শ্ৰাদ্ধ শব্দটোৰ অৰ্থ হৈছে শ্ৰদ্ধা। শ্ৰদ্ধাৰে যি কাম কৰা হয় সেয়াই শ্ৰাদ্ধ। আৰু এই শ্ৰাদ্ধ কৰাৰ পৰম্পৰা মহাভাৰতৰ অনুশাসন পৰ্বতেই আছে। মহাভাৰতৰ অনুশাসন পৰ্বত অত্ৰি মুনিয়ে মহৰ্ষি নিমিক কৈছিলে শ্ৰাদ্ধ কৰাৰ দিহা, আৰু নিমিয়ে প্ৰথমবাৰৰ কাৰণে শ্ৰাদ্ধৰ কৰা পৰম্পৰা কৰিছিলে আৰু নিমিৰ পিছতেই পৰৱৰ্তী সময়ত শ্ৰাদ্ধ কৰাৰ পৰম্পৰা পূৰ্বসকলৰ নিমিত্তে শ্ৰাদ্ধ কৰাৰ পৰম্পৰা এটা গা কৰি উঠিলে। শ্ৰাদ্ধ মূলতঃ তিনি প্ৰকাৰ যদিও মুখ্যতঃ তিনি প্ৰকাৰ যদিও নিয়ম মতে শ্ৰাদ্ধ 12 প্ৰকাৰৰ হয়। এই শ্ৰাদ্ধবিলাক হ'ল একাদিক্ৰমে মই কিতাপৰ আশ্ৰয় ল'বলগীয়া হৈছে। আমাৰ শ্ৰাদ্ধ মুখ্য হৈছে কাম্য শ্ৰাদ্ধ, নৈমিত্তিক শ্ৰাদ্ধ, নিত্য শ্ৰাদ্ধ, অপৰপক্ষীয় শ্ৰাদ্ধ যিটো শ্ৰাদ্ধ বৰ্তমান সময়ত হ'ব বা মহালয়াৰ দিনা হ'ব, বৃদ্ধি শ্ৰাদ্ধ, শুদ্ধাৰ্থ শ্ৰাদ্ধ, গোষ্ঠী শ্ৰাদ্ধ, সপিণ্ডন শ্ৰাদ্ধ, পাৰ্বণ শ্ৰাদ্ধ, কাম্য শ্ৰাদ্ধ, পুষ্টাৰ্থ শ্ৰাদ্ধ, যাত্ৰাৰ্থ শ্ৰাদ্ধ আৰু কৰ্মাংগ শ্ৰাদ্ধ। এই শ্ৰাদ্ধবিলাকৰো নিজা নিজা কিছুমান অৰ্থ আছে। কাম্য শ্ৰাদ্ধ মানে যিকোনো কাম কামনা কৰি কৰা শ্ৰাদ্ধ, গোষ্ঠী শ্ৰাদ্ধ মানে সমূহীয়াভাৱে কৰা শ্ৰাদ্ধ, অপৰপক্ষীয় শ্ৰাদ্ধ মানে বৰ্তমান সময়ত যিটো শ্ৰাদ্ধ হ'ব মহালয়াৰ দিনা এইটো অপৰপক্ষীয় শ্ৰাদ্ধ। তেনেদৰে পুণ্যাৰ্থ শ্ৰাদ্ধ আছে, যিটো শুদ্ধাৰ্থ শ্ৰাদ্ধ শুদ্ধিৰ অৰ্থে কৰা শ্ৰাদ্ধ, পাৰ্বণ শ্ৰাদ্ধ পৰ্বলৈ কৰা শ্ৰাদ্ধ, পুষ্টাৰ্থ শ্ৰাদ্ধ শাৰীৰিক আৰ্থিক উন্নতি লাভৰ পুষ্টিৰ বাবে কৰা শ্ৰাদ্ধ, কৰ্মাংগ শ্ৰাদ্ধ যিকোনো প্ৰধান কাম বা অংগৰূপে কৰা শ্ৰাদ্ধ। এনেকৈ শ্ৰাদ্ধৰ বিভিন্ন তাৎপৰ্য আছে। আজি মূলতঃ এই অপৰপক্ষীয় সময়ত কৰা শ্ৰাদ্ধ ভাগৰ কথাই অকণমান আপোনালোকৰ ওচৰত অৱতাৰণা কৰিলোঁ। আৰু এই মহালয়া শ্ৰাদ্ধৰ পিছতে আৰম্ভ হ'ব দেৱী পক্ষ। গতিকে দেৱী পক্ষৰো বা কিনো কৰিব দেৱী পক্ষত বা দেৱী পক্ষৰ নৱৰাত্ৰি কেনেকৈ পালন কৰিব সেই সম্বন্ধীয় ভিডিঅ' এটাও দিবলৈ মই চেষ্টা কৰিম। আজিলৈ এৰিছোঁ। নমস্কাৰ।